আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছো। অহা 8 তাৰিখ আজি দিনটোতে মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল মহিলাই পাবলগীয়া যোনটো নেকি মহিলা উদ্যমিতা আঁচনি 10,000 টকা, তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে লাভ কৰিব। তো বৰ্তমান তাৰ ওপৰত অসম চৰকাৰৰ পৰা ভাল খবৰটো আহি পৰিছে। তো বন্ধুসকল আপোনালোক 3খন জিলাত বৰ্তমান চৰকাৰে সেই টকাটো দিয়াৰ কথা কৈছে। তো বন্ধুসকল কোন 3খন জিলাত, তো বন্ধুসকল আপোনালোকে জুন মাহত সেই টকাটো লাভ কৰিব। তো বন্ধুসকল যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে মই সবিশেষ সেই ভিডিঅ' ক্লিপটো দেখাওঁ। তো বাকীবিলাক ডিষ্ট্ৰিক্টত আৰু কেতিয়া লাভ কৰিব 3খন জিলাত যোনটো কি বৰ্তমান দিয়াৰ কথা কৈছে। তো বন্ধুসকল আপোনালোকে এই মাহত কোনটো তাৰিখত আপোনালোকে লাভ কৰিব যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে মই সবিশেষ সেই ভিডিঅ' ক্লিপটো দেখুৱাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া ইয়াৰ ওপৰত নতুন আপডেট আহে তো আপোনালোকে প্ৰথমে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ ওপৰত ঘোষণা কৰিছে। মই লাখপতি বাইদেউৰ কথাৰে সামৰণি মাৰিম। নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলোঁ যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000, 25,000 আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছোঁ। অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছোঁ। সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তিৰ 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম। কাৰণ একে মাহতে মই বহুত জাগাত যাবও নোৱাৰোঁ। গতিকে আমি 3 মাহমানক সামৰি 126টা সমষ্টিত যাব লাগিব। বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে কোন সমষ্টিত আমি কেতিয়া মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাই দিম।